টেক্স দি মদ খাওঁ মোৰ মানুহজনীয়ে সদায় গালি দিয়ে ভাত খাওঁতেও মোক গালি দিব ভাতকেইটা বাঢ়ি দিয়ে আহি পেলাই গালি দিব এইটো কথা হ'ল নেকি ছাৰ আপুনি এৰেষ্ট কৰিবই লাগিব ছাৰ ইয়াত কি কৰি আছে কাক চাই আছে এইফালে কাক চাইছে মই ইয়াত যিয়ে নকৰিলো যাকে নাচালো তোৰ কি হ'ল কথা কবলৈ আহিছে এতিয়া বৰ বৰ মাত ওলাইছে একেবাৰে ভাল ভাল কথা ৰাতি হলে সেই মুটনি কোপা এদিগিতে খাই আহিব তাৰপিছত কাকো শুবলৈ শান্তি নিদিব ঘৰখনত মানুহ আছে নে নাই একো নাচায় একেবাৰে দেখা নাই হে নিজেহে মানুহ সেইসোপা এসোপা খাবলৈ পালে এডিঙিকে গিলিবলৈ পালে একেবাৰে যেন পৃথিৱীত আৰু মানুহ নাই তেওঁহে মানুহ চুপ থাক কথা কবলৈ আহিছে ঐ মদ খাওঁ মই তোৰ বাপেৰৰ ঘৰৰ পইচাৰে মদ নাখাওঁ পইচা মোৰ নিজৰ পইচা দি খাওঁ হে ঐ মদ খাওঁ মই টেক্স দি খাওঁ গম পাইছ টেক্স দি খায় সেইকাৰণে ঘৰত হুলস্থুল কৰি থাকিব লাগে ওচৰ চুবুৰীয়াৰ টোপনি খতি ওচৰ চুবুৰীয়া মানুহ শুব নোৱাৰে মানুহটোৰ পৰা ওলাব নোৱাৰি মুখৰ ভাষা কি সেইসোপা নিগিলিলে থাকিবই নোৱাৰে যেন মানুহ মানুহেই নহয় কথা কি মোক কথা কৈছে চা টেক্স ভৰি খাই মদ টেক্স ভৰি মদ খাই চুপ থাকিলি নে চুপ থাকিলি নাথাকো কি কৰিব ভাত গাল দি পেলাই আকৌ তেতিয়াও গালি দিবি চাহকাপ দি তেতিয়াও গালি দিবি ঐ কোন আছে ইয়াত তোৰ গালি খাব লাগিব মই ঐ দৰকাৰ হলে তোৰ নামত মই কেছ দিম গম পাইছ টেক্স দি খাওঁ মই যে মদ খাওঁ টেক্স দি খাওঁ তই জান টেক্স দি খাই মোৰ নামত কেছ দিবগে দেখা যাব আপুনি মোৰ নামত কেছ দিবলৈ আহিছে নিজে বেয়া কাম কৰিব আৰু এতিয়া মোৰ নামত কেছ দিব উল্টাই কোনে কাৰ নামত কেছ দিব পাৰে সেইবা মুটনি পৰা খাই থকাৰ নামত মই দিবগে নোৱাৰো মানুহ দেখুৱাইছে বাৰে বাৰে বেয়া কথা কৈ নাথাকিবি কিন্তু মুটনি পাইছ কথা কবলৈ আহিছ দেখিবি কিন্তু তোক মই চুচুৰাই নিম ইয়াৰ পৰা চিনি পোৱা নাই চুচুৰাই দিব মাইকটো পুলিচ লগাই তোক মই চুচুৰাই নিম চাই থাক মই এতিয়াই গৈ আছো মই দেখুৱাই দিম তোক ৰঙা ঘৰৰ ভাত খুৱাই দিম দেখিবি তই মোক ৰঙা ঘৰৰ ভাত খুৱাই ৰঙা ঘৰৰ ভাত খুৱাইহে আহিছো তোক যাওক যাওক ময়োতো কম নহয় যাওক খুৰা আপুনি কলে যায় ইমান খঙত ঐ ক'ত খঙা দেখিলি আপুনি হুহাই আছে খঙত গৈ আছে কলে জানো কওকচোন মই হুহাই থাকো খং কৰো সেইটো মোৰ কথা তোৰ কি হ'ল বা ইমান খং মানুহটো কি হৈছে নো কওকচোন কি নাই হোৱা সেইটো ক'ত ঘৰৰ মানুহজনে মোক গালি দিছে বুজিছ কিহৰ কাৰণে মই মদ খাওঁ মোৰ পইচাৰে মই মদ খাওঁ তাৰ বাপেকৰ ঘৰৰ পইচা দি মই মদ নাখাওঁ আপুনি মদ খোৱাৰ কাৰণে গালি পাইছে মই মদ খাওঁ টেক্স দি খাওঁ জান টেক্স দি মদ খাওঁ হাঁহিব আহিছ হাঁহি নেদি খুৱাবি আপুনি টেক্স দি মদ খায় মোক কোনো মাইকালাল নাই যে মোক দম দিব ঘৰৰ মানুহজনে মোক দম দিয়ে কিয় মদ খাইছে বুলি আৰে মোৰ পইচাৰে মই মদ খাওঁ হাঁহিব আহিছ মোক যিটো গালি দি আছে তই হোৱা হলে তোৰ কাজিয়াই লাগি গলিহেঁতেন মই একো নকলো খঙত গুচি আহিছো ওলাই মই এতিয়া থানালৈ যাম থানাত মই কেছ কৰিম মই টেক্স দি মদ খাওঁ খুৰা আপুনি থানালৈ যাব নালাগে আপুনি থানালৈ যায় যদি আপোনাৰ লকাপত ভৰাই থয় কি হ'ব মোক লকাপত ভৰাই থব মোক অচি চাৰে চিনি পায় মই যে মদ খাওঁ বুলি আৰু টেক্স দি খাওঁ গম পাইছ হ'ব আপুনি টেক্স দি খাই আপোনাৰ নিজৰ কথা দি খাই দিওঁ আপুনি এটা কাম কৰক আপুনি অচি চাৰ ঘৰলৈ যাওক অচি চাৰ ঘৰলৈ তই ঠিক কথাই কৈছ বুজিছ মই অচি চাৰ ঘৰলৈকে যাম মই তাত গৈ পেলাই অচি চাৰ লগ পাওক আপুনি কি কথা হৈছে গোটেইখিনি ভাঙি পাতি কওক আৰে তাই ইমান দম দিয়ে মই মদ খাওঁ মোৰ পইচাৰে তাই আকৌ দম দিয়ে মোক মই যে মদ খাই কিমান মই টেক্স দি আছো মইহে জানো মোক গালি দিলে হ'ব আৰু কথা নাই বতৰা নাই বা আজিলৈকে এটা মাই কালাল জন্ম নহল মোৰ লগত পত্তৰ মৰা মই সন্ধিয়া যেতিয়া মদ খাওঁ মোক দেখিলে আঁতৰি দিয়ে তাই আকৌ মোক গালি দিয়ে কথা কবলৈ আহিছো ঠিক আছে যা কি হ'ল এই খুৰাই দেখোন আপোনাৰ ওপৰত কেছ দিম বুলি কৈছে
খুৰা তেনেকে কৈ গৈছে এইফালে গৈছে নে এফালে গৈছে মই বাটতে লগ পালো মইতো সুধিছো আপোনাৰ কি হ'ল কৈছে নহয় মই আজি খুৰীৰ ওপৰত কেছ দিমগে ৰচোন দীপালি ই কেছ দিলে বাৰু মোক ধৰি নিব নে কিবা নিনিয়ে কিয় নিবগে আপুনি এইবিলাক ভয় নকৰিব হয় দে এই খুৰাটোৱে কি কেছ দিম বুলি কৈছে কি কবি মোৰ দুখৰ কথা ৰাতিখন সেই ডিঙিলৈকে এডিঙিকা সোপা খাই আহিব মুটনিবিলাক খাই সেই ঘৰত হুলস্থুল কাকো শুবলৈ নিদিয়ে ইমান গালি একে কুকুৰ পিঠা গালি দিয়ে মুখৰ ভাষা নাই ওচৰ চুবুৰীয়া মানুহ খুৰাৰ পৰা একেবাৰে টোপনি মাৰিব নোৱাৰে গম পাইছনে একদম মানুহটোৱে শান্তিত শুবলৈ নিদিয়ে ইটোকো গালি পাৰিব সিটোকো গালি পাৰিব আজৰি আজৰি কাক যে গালি নাপাৰে মোৰ নাক কাণ গুৰিতে কাটে ৰাতি হলে এখন আৰু দিনত হলে এখন মানুহটো চিনে ধৰিব নোৱাৰে গম পাইছনে পাইছো মই সকলো গম পাইছো মোক এতিয়া গৈ পেলাই কি কৈছে জানে মই এনো টেক্স দি মদ খাম মোক কিডাল কৰিব তাই এইখন বকিছে সেই মোকো কৈ গৈছে নহয় একেবাৰে টেক্স দি কমখন মদ খাই মোক বোলে থানাত দিব মোক বোলে পুলিচে হতুৱাই ধৰাই দিব কৈ দীপালি মোৰতো ভয় লাগিছে মানে মই সাৱধান হৈ থাকিব লাগে আপুনি সাৱধান হৈ থাকক এই মানুহটো যে আৰু নিজে এইবিলাক অপকৰ্ম কৰিব কৰি পেলাই সেই লোকক আজৰি আজৰি দুখবিলাক জাপিব গম পাইছ নকব আৰু এতিয়া টেক্স দি যে মদ খাই একো ভয়ে নকৰে ঘৰখনত শান্তি আছে জানো এই মানুহটোৰ পৰা আকৌ যদি পুলিচ চুলিচ আহে কি যে হ'ব নহয় ঘৰখন হ'ল মোক ধৰি নিলে মই এতিয়া কি কৰিম দীপালি আপুনি এটা কাম কৰক ক'ৰবাত লুকাই থাককে যাওক ৰচোন ৰক এই মই হাঁহৰ গঁৰালটোতে লুকাওঁগে নেকি তাতে সোমাই থাককে ঘৰ যদি বিচনা তলতো লুকাওঁ তাতো ধৰিব আকৌ পাছফালে যদি লুকাওঁ তাতো ধৰিবগে এই হাঁহৰ গঁৰালটোতে লুকাওঁগে দে কিন্তু পুলিচে বিচনা তল এইবিলাক চেক কৰে কিন্তু হাঁহৰ গঁৰাল মুৰ্গী গঁৰাল এইবিলাক চেক নকৰে আপুনি তাতে সোমাই থাককে হয় দে মই গৈ তাতে লুকাই থাকোগে এই খুৰাৰে বিচাৰিয়ে নাপাব মই যাওঁ তই যা সোনকালে যাওঁ কি যে হ'ব দুইটা একেই মিলিছে কৈ থাক ঘৰটো ঘৰখনটো ইয়াত দেখুৱালেতো কাম নহ'ব অকণ সংযম হ'ব লাগিব ছাৰ ছাৰ নমস্কাৰ ছাৰ তই কি চিৰি আছে কচোন কি হ'ল তোৰ কি হ'ল মানে ছাৰ আপুনি মোৰ মানুহজনীক এৰেষ্ট কৰিব লাগিব মোৰ মানুহজনীক এৰেষ্ট কৰিব লাগে ছাৰ কিয় ছাৰ কি ক'ম মই মদ খাওঁ টেক্স দি খাওঁ মই টেক্স দি মদ খাওঁ মোৰ মানুহজনীয়ে সদায় গালি দিয়ে ভাত খাওঁতেও মোক গালি দিব ভাতকেইটা বাঢ়ি দিয়ে আহি পেলাই গালি দিব এইটো কথা হ'ল নেকি ছাৰ আপুনি এৰেষ্ট কৰিবই লাগিব ছাৰ নহ'ব নহ'লে তই টেক্স দিয়া মদ আহি টেক্স দি মদ খাওঁ হয় ছাৰ এটা কথা ক'বলৈ আহিছ এটা বাহানা সজাবলৈ আহিছ নহয় ছাৰ কি নহয় নহয় চাওক ছাৰ মই মদ খাওঁ দাম বাঢ়িলেও খাওঁ মই কোনো প্ৰতিবাদ নকৰোঁ দাম বাঢ়িলেও মই কোনো প্ৰতিবাদ নকৰোঁ কিন্তু মই টেক্স দি খাওঁ ছাৰ টেক্স দিয়াৰ ওপৰত তাই মোক আকৌ গালি দিয়ে ভাতকেইটা বাঢ়ি দিয়ে আনি পেলাই চাহ একাপ দি পেলাই খালি গালি দি থাকে এইটো সহ্য কৰিব পৰা কথা নেকি ছাৰ তই কি কথা ক'বলৈ আহিছ তই টেক্স দিয়া মদ আহি তই টেক্স দি মদ খাওঁ তই তই বাহানা কৰিবলৈ আহিছ এই মদ খাই কেইটা মানুহ ভাল হৈছে কচোন বাৰু তই জানা নে নাজানো মদ খালে ঘৰৰ শান্তি সমাজৰ শান্তি গাঁৱৰ শান্তি লগতে তোৰ স্বাস্থ্যৰ ক্ষতি এইবিলাক কথা বুজি পোৱা নাপাওঁ এই তই খেতি কৰ কৰ নকৰ ধানটো পাওঁ কিমান পাওঁ বছৰত কচোন হিচাপ নাই তই বহুত ধান পাওঁ গতিকে সেই ধানকেইটা পাওঁ তই ঘৰ সংসাৰখন ভালকে চলাব লাগে তই ধান বেছি তই মদ খাওঁ এইটো কথা হ'ল নেকি এই শুনচোন এটা কথা মনত ৰাখিবি তই ধান যে বেচ সপ্তাহত বেচ নে বেচ বজাৰ খৰচ কাৰণে বেচ সেই বেচি পেলাই তই তাৰ দি মাছ মাংস আনি ঘৰতে খাবি ল'ৰা ছোৱালীকেইটা মিলি খাবি তই যদি সদায় মদ খাওঁ তোৰ কি হ'ব কচোন এনেই তোৰ স্বাস্থ্যটো কি হৈছে গম পাইছানে তই আইনাখনত তই এবাৰ চেহেৰাটো চাবি তোৰ চেহেৰাটো কি হৈছে গতিকে আৰু বেছি দিন নাই মাতি আছে গতিকে সময় থাকোঁতে ঠিক হ
বুজি পাইছ নাই? পাইছোঁ ছাৰ পাইছ? পাইছোঁ। এই কি কৰিবি? আজি মদ খাবি? দেখাওঁ ছাৰ সঁচাই কৈছ? আপোনাৰ শপত ছাৰ। সঁচা কথাটো? অ' ছাৰ বিয়াই চিয়াই মই খাম দিয়ক। কিয় বিয়াই চাই খাবি? একেবাৰে নেখাওঁ বুলি তই প্ৰতিজ্ঞা কৰ মোৰ ওচৰত। হ'ব ছাৰ। ঠিক আছেতো? ঠিক আছে। আজিৰ পৰা তই ভাল হ'ব লাগিব, বুজিছ? হ'ব ছাৰ।